ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ পিছতেই ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বছাশিমলু আৰু মৰা বেলখিৰি অঞ্চলৰ বান পৰিস্থিতিও কিছু উন্নত হৈছে। ইয়াৰ মাজতে জলবন্দী 5টা পৰিয়ালৰ দৃশ্য দেখুৱাম ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰা বেলখিৰি অঞ্চলত। চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে জলবন্দী হৈ আছে 5টা পৰিয়াল। জলবন্দী হৈ থকা এই 5টা পৰিয়ালে বিগত কিছুদিন ধৰি তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, কিয়নো গৰু ছাগলী মানুহ একেলগতেই তেওঁলোকে থাকিব লগা হৈছে। মৰা বেলচিৰি গাঁৱৰ 5টা পৰিয়ালে জলবন্দী হৈ আছে, চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে আছে এই 5টা পৰিয়াল। কেনেধৰণে তেওঁলোকে থাকিছে আৰু চৰকাৰ জনপ্ৰতিনিধি প্ৰশাসনৰ লোকে এই 5টা পৰিয়ালৰ খবৰ লৈছেনে, এই সমগ্ৰ দৃশ্য আমি দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰা বেলচিৰি গাঁৱত। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে সেই 5টা পৰিয়াল আৰু এই পৰিয়ালকেইটা এনেধৰণে তেওঁলোকে জলবন্দী হৈ আছে আৰু পানীৰ মাজতেই তেওঁলোকৰ ঘৰ আৰু চাৰিওদিশে পানী। ইয়াৰ মাজতে এই পৰিয়ালকেইটা এনেধৰণে তেওঁলোকে ঘৰত আছে আৰু পানীৰ মাজতেই তেওঁলোকৰ ঘৰ। তেওঁলোকে এতিয়া নাৱেৰে টুলুঙা নাৱেৰে আহ যাহ কৰিব লগা হৈছে। চোতালতে এয়া গৰু আছে আৰু মানুহ একেলগে এনেধৰণে, কাৰণ যি পশুধন এই পশুধন ৰখাৰো ঠাই নাই, যিহেতু চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে এই পৰিয়ালকেইটাই এনেধৰণে ইয়াতে দিন অতিবাহিত কৰি আহিছে। আৰু মই সবিশেষ কথা পাতিম তেওঁলোকৰ সৈতে, কাৰণ কেনেধৰণে আচলতে কিমান দিনৰ পৰা তেওঁলোকে এনেধৰণে ইয়াতে থাকি আহিছে, কাৰণ চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে এই পৰিয়ালকেইটা এনেধৰণে ইয়াত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। মই কথা পাতিম, এজন ব্যক্তি আছে। দাদা, আপোনাৰ নাম কি? ক্ষিতীশ মণ্ডল। কি ক'ব, চাৰিওদিশে পানী, ইয়াৰ মাজতে আপোনালোক? চাৰিওদিকে পানী, কোনোমুখী যাবাৰ পৰা নাই। মোৰ পৰিয়ালৰ মগলটো হৈছোঁ মই, কি ক'ম আৰু। পানীয়ে ঘৰে জল উঠিছে, কেনে থাকে মই। চৰকাৰে ৰিলিফ দিয়া নাই। 2 কেজি 1 কেজি করে চাউল দিছে, আধা পোৱা দাইলি দিছে, 1 মুঠি নবন দিছে। কেনেকৈ মই বাচিম ইয়াত? আৰু কি ক'ম, ইয়াৰ ওপৰত ক'বৰ নাই। কেনেকৈ অহা যোৱা কৰে আপোনালোকে ইয়াত? কেনেকৈ অহা যোৱা? এই ছোট এটা নৌকা আছে, নৌকাই অহা যোৱা কৰোঁ। নৌকা? হয়। ইয়াত কেইটা পৰিয়াল আছে আপোনালোকৰ? 5 জন আছে আমাৰ। 5 জন? হয়। ঘৰ কেইটা আছে? ঘৰ আছে 5টা। ঘৰ 5টা? এনেকুৱাই থাকে? এনেকৈ থাকোঁ। সৰু ল'ৰা ছোৱালীবিলাক কেনেকৈ অহা যায়? কেনেকৈ সেইবিলাক যে ফুলে চুলে লৈ লগে লগে লৈ ৰাখিব লাগে, লৈ যাব লাগে নৌকাই। নৌকাত? প্ৰশাসনৰ লোক বা চৰকাৰৰ MLA কোনোবা আহিছে নেকি? নাই, অহা নাই। কোনো অহা নাই? নাই। নিশ্চয়কৈ আচলতে এক কৰুণ দৃশ্য। এনেধৰণে এই পৰিয়ালটো জলবন্দী হৈ আছে। গৰু ছাগলী একেলগতে ইয়াতে তেওঁলোকে থাকে, কাৰণ চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে এই পৰিয়ালটো, যি মণ্ডল পৰিয়াল, এই মণ্ডল পৰিয়ালটো এনেধৰণে ইয়াতে দিন অতিবাহিত কৰিব লগা হৈছে। বাইদেউ, কি নাম আপোনাৰ? ভাগ্য মণ্ডল। ভাগ্য মণ্ডল। কেনেকুৱা আপোনালোকে থাকি আছে? চাৰিওদিশে পানী, ইয়াৰ মাজতে আপোনালোকে? কেনেকৈ থাকিম, এনেকৈ থাকিম। নৌকাতে যাওয়া আহা কৰোঁ। নৌকাৰে অহা যোৱা কৰোঁ? কষ্ট হয় যথেষ্ট? কষ্ট হ'লে কি কৰিম আৰু, থাকিবই লাগিব। হয়। কেইটা পৰিয়াল আছে? 5টা। 5টা পৰিয়াল? নিশ্চয়কৈ মই এয়া দৃশ্য দেখাইছোঁ। এই মণ্ডল পৰিয়াল, সেয়া হৈছে যি ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰা বেলচিৰি গাঁৱৰ। আৰু এনেধৰণে চাৰিওদিশে পানী আৰু ইয়াৰ মাজতে জলবন্দী হৈ আছে এই পৰিয়ালটো। মই দৃশ্যাংশ দেখুৱাইছোঁ এই বাসগৃহটো। এয়া চাওক, এনেধৰণে চাৰিওদিশে পানী আৰু এই টুলুঙা নাৱেই হৈছে তেওঁলোকৰ শেষ ভৰসা। তেওঁলোকৰ ঘৰৰ যি চাৰিওদিশে এনেধৰণে পানী আৰু এই পানীৰ মাজতে এই পৰিয়ালটো এনেধৰণে আবদ্ধ হৈ আছে বিগত কিছুদিনৰ পৰা। আৰু যথেষ্ট সমস্যা আছে তেওঁলোকৰ। সৰু সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকে এতিয়া নাৱেৰে, যি টুলুঙা নাৱেৰে তেওঁলোকে আহ যাহ কৰে। টুলুঙা নাৱেই তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ সম্বল। কিন্তু দুখৰ বিষয়, এই পৰিয়ালটোৰ
খবৰ ল'বলৈ কোনো চৰকাৰ প্ৰশাসনৰ লোক কোনো ধৰণৰ উপস্থিত হোৱা নাই। মাত্ৰ চাউল আৰু দালি কিছু পৰিমাণে দিয়েই যি চৰকাৰৰ বান সাহাৰ্য, এই বান সাহাৰ্য দি দায়িত্ব সামৰিছে। আৰু এই পৰিয়ালটো এনেধৰণে আচলতে দুখ আৰু বেদনাৰ মাজত তেওঁলোকে এই পানীৰ মাজত ওখ ঠাইত তেওঁলোকৰ ঘৰ আছে আৰু এই ঘৰত তেওঁলোকে থাকিব লগা হৈছে অতি দুখ কষ্টৰে।